হেল্ল' গাইজ, হাম্বেল ৰিকুৱেষ্ট। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। মই এতিয়া বৰ্তমান ফাৰ্মলৈ আহিছোঁ, মানে ঠিক 4টা বাজো আৰু 4টা বজা নাই, ফাৰ্মলৈ আহিছোঁ। মানে কি হ'ল, যোৱাকালি মই গোঁসাই ওচৰলৈ গৈছিলোঁতো, তো তাৰপৰা আহি পাওঁতে ৰাতিপুৱা ঘৰ পাওঁতে দেৰি হৈ গ'ল। তো তাৰপিছত 11টা-12টা বজাতে বোলো একেবাৰে চাফা কৰিম আৰু এতিয়া চাফা নকৰোঁ। তাৰপিছত দাদাই বাৰু আগবেলা দানাখিনি দি দিলে। এতিয়া কাহিনীটো হ'ল, এতিয়া 4টা বাজো আৰু মই দানাও সিজাবলগীয়া আছে। সেইখিনি দেখিছেনে, সি ভালকৈ দানাখিনি এতিয়াও খোৱাই নাই, মানে সেইখিনি ঠান হৈ আছে। বাকী একদম লেতেৰাটো পূৰা কৰি ৰাখিছে, সেইখিনি চাফা কৰিব লাগিব। আৰু কাহিনী হ'ল, খৰি দুটা দেখিছেনে, এই কোলা কৰি ইয়াত কি কৰি দিছে, একদম সেই ফাক কৰি দিছে, দেখিছেনে, সেয়া ফাক কৰি এইবিলাক চব খাই মানে একদম পূৰা চব কামুৰি বাঁহ হৈ গ'লতো। সেইখিনিত মানে মই ভাবিছিলোঁ এইডোখৰত মানে কি হ'ল 3 ইঞ্চি ৱালটো দি দিম বুলি ভাবিছিলোঁ, কিন্তু পিছতে যেতিয়া এইডোখৰ মই মানে টিংপাত আনিছিলোঁ ন, টিপাল আনোতে মানে তাৰপিছত যেতিয়া ফাটি থাকিলে, তাৰপিছত টিংপাত যিহেতু দিবই লগা হৈ গ'ল, মই ভাবি লৈছিলোঁ 3 ইঞ্চিটো দিয়ে দিওঁ নেকি। একো নাই বাৰু, ভুল হৈ গ'ল। এতিয়া সেয়াহে লোকচান ভুগি আছোঁ। এয়া দেখিছে ন, কিমান বাঁহ মেইনটেইন, কিমান জইনিং কৰিব লাগে, সি কেইবাৰ দৰ্জা ভাগি কৰি আহি যায়। বাকী সিহঁতকতো ডিভাইড কৰি ৰখা আছে। ইয়াৰ এতিয়া কি হ'ব, মই স্বাস্থ্যটো একো বুজি পোৱা নাই। এইটো চাৰ্কল ভেটটো খুৱাই আছোঁ, এইটো চাৰ্কল ভেটটো মই এইটো আনি পেলাই এইটো খুৱাই আছোঁ। খুৱাই থকাৰ পিছতো মানে এতিয়া কি হৈছে নাজানো, লিভাৰটোতো দিয়ে আছোঁ, তথাপিতো তাৰ গ্ৰ'থটো হ'ব পৰা নাই। সেইকাৰণে আজি বা বাহিৰত মেলি নিদিলোঁ, কাইলৈৰ পৰা তাক আকৌ বাহিৰত এৰাল দিম। সেই বোকাত পূৰা এৰাল দি থ'ম। বোকাত খাই থাকিলে যদি অকণমান কিবা এটা হয়, নহ'লে ইয়াৰ স্বাস্থ্যটো কি হ'বগৈ বুজি পোৱা নাই। ৱেইটটো বহুত লছ হৈ আছে মোৰ, মানে এনেকৈ খুৱাই আছোঁ, যি কৰি আছোঁ মেইনটেনেঞ্চ, তাৰ মই ৱেইটটো বহুত লছ পাই আছোঁ। বাকীকেইটা ঠিকে আছে বাৰু। এতিয়া সেই এবাৰ হিটত আহিছিলে, মই তথাপিতো দিবলৈ হেৰি কৰিছিলোঁ। তাৰপিছত বহুত যুদ্ধ লাগে, পূৰা একদম ঠান কৰি দিয়ে। এতিয়া দানাও সিজাবলগীয়া আছে। দানা যিহেতু আজি এতিয়াতো যাব, ৰাতিপুৱা যাব, তাৰপিছত কাইলৈ আগবেলাটো নাযাব পাৰে। সেইকাৰণে এতিয়া অলপ দানা সিজাই লওঁগৈ। দানাখিনি সিজাই লোৱাৰ পিছতহে আৰু কি হয়, তাৰ আগতে প্ৰথমতে দানাখিনি কাটি লওঁগৈ। দানাখিনি একদম পূৰা চাফ চিকুণ হেৰিকৈ কাটি লওঁ। বাকী পানী দিবলগীয়া নাই বাৰু, পানী অলৰেডি দি থোৱা আছে, চাফ চিকুণ কৰি পানীখিনি দি থৈ দিছিলোঁ মই। পানী বাৰু বৰ্তমান চাফা হৈ আছে। তো এতিয়া মুঠতে কচু নাই, এতিয়া বিশেষকৈ কচু নাই। কচু অনা মানুহটোক কৈছিলোঁ, এতিয়া কচু আনি দিয়া নাই। তাকে ওচৰে পাজৰে আছে, আনোগৈ। এইটো মই কিয় গঁৰাল বনাইছিলোঁ জানেনে, এইটোত মানে কি হ'ল, এই কঠীয়াতলি বজাৰৰ পৰা এটা আনিম বুলি ভাবিছোঁ। আনি পেলাই ইয়াতে মই ৰাখিম, তাক বাহিৰত ৰাখিম। ওপৰত টিংপাত এখন দি ল'ম, তাৰপিছত বাহিৰত ৰাখিম। এনেকৈ কাঠৰ এটা ফ্ৰেম এটা বনাই এনেকৈ ৰাখি থৈ দিছোঁ। সেইটো মানে সেই কঠীয়াতলি বজাৰবিলাকত পায় যে, সেই তেনেকুৱা পৰা আনিম মানে। আৰু বাকী একদম এইটো দেখিছে নহয়, এইটো লেতেৰা হৈছে আৰু। লেতেৰা মানে কি, এই ছাইডবিলাকত পূৰা হেৰি হৈ যায়, পানীটো অকণমান ভৰি গৈছে। বাকী এইখিনি বন চনবিলাক গজি গৈছে, এইটো ঢাপটো খহি যাব নালাগে। ওপৰতটো চালিখনে প্ৰটেকশ্যনটো দিয়ে আছে, বাহিৰতটো এইখিনি নেট দি দিছোঁ। মাটিটো অকণমান মানে পানীটো উঠা চান্স অকণ আছে, চাওঁ কি হয়। যদি পানীটো উঠি যায়, এইবাৰ অহাবাৰ হ'লে মানে এনেও পানী পূৰা মাটি পেলাই দিম। এইখিনি পূৰা মাটি পেলাই এইডোখৰ পৰা এইখিনি সমান কৰি দিমেই। আৰু এইটোতো অহা বছৰটো এইটো পোতা যাবই, খালটো এইটো অহা বছৰ পুতি যেনেকেই নহওক, ইয়াত মানে এইটো আৰু মানে পিছৰখিনি আৰু গৰু হওক, ছাগলী হওক, হাঁহ হওক, কিবাকিবি এইখিনি বহুত চব পিনেখিনি যিখিনি পাওঁ সেইখিনি মানে ৰাখিবলৈ চেষ্টা কৰিম। এতিয়া সদ্যহতে এইখিনিয়ে কৰি আছোঁ। তো এতিয়া দানাখিনি সিজাই লওঁ, দানা নাই। তো ইমানেই আছিলে। আৰু ইহঁতক এতিয়া আহি পেলাই চাফা কৰোঁ, আৰু পূৰা মিনাৰেল মিক্সাৰবিলাকতো দিয়ে আছোঁ। তো চাফা কৰি মেলিহে আৰু তাৰপিছত এইডোখৰতো লিখিয়ে থোৱা আছে, এখন আজিলৈকে ধুনীয়াই হৈ আছে, বিনা অনুমতিত ফাৰ্মৰ ওচৰত আৰু ভিতৰত নোসোমাব বুলি লিখি থৈ দিছোঁ। তো থেংক ইউ, বাই বাই।